মানে মই এনেকে অহা নাছিলো, প্ৰথম আহিছো। এনে শুনিছো আৰু 6 মাহ পানীৰ তলত থাকে, 6 মাহ পানীৰ ওপৰত থাকে বুলি, তাকে আজি চাবলৈ আহিলো। নতুন বছৰ শুভেচ্ছা থাকিল আপোনালৈ। নমস্কাৰ প্ৰিয় বিশ্বনাথবাসী ৰাইজ, মই আছো এতিয়া বৰ্তমান বিশ্বনাথ ঘাট গুপ্তঘাটী আছো। 6 মাহ পানীত পানী পূজা, 6 মাহ পানীত 6 মাহ বামত। আজি এইখিনি সবিস্তাৰ আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'খন চাব। আপোনালোকক সম্পূৰ্ণ ভিডিঅ'খন দেখুৱাই আছো আৰু ইয়াৰ বাইকো ল'ম, আপোনালোকক শুনিব পাৰিব। পানী পূজা 6 মাহ পানী 6 মাহ বামত পানী পূজাখিনি মই আপোনালোকক দেখুৱাম। এইটো বিশ্বনাথ ঘাটত গুপ্তঘাটৰ বিশ্বনাথ ঘাটত বিখ্যাত হ'ল সেইটোৱে। আৰু জানুৱাৰী মাহতে হাজাৰ হাজাৰ দৰ্শক আহিছে ইয়াতে দৰ্শন ল'বলৈ, কাৰণ পানী গুপ্তঘাটী মন্দিৰ হয়। এইখনে ভিতৰৰ দৃশ্যখিনি আপোনালোকক দেখুৱাই আছো। যিহেতু কোনো যাবলৈ পাৰমিশ্যন নাই, আপোনালোকক দেখুৱাই আছো। ইয়াতে 6 মাহ বামতে পূজা হয়, বামতে 6 মাহ ইয়াতে পূজা হয়। সেইটোৱে হ'ল মন্দিৰ। সেইটো আপোনালোকে চাইছে, ভক্তভক্তি সকলোৱে গৈ আছে, সেইটো দেখুৱাই আছো আপোনালোকক। সেয়ে চাইছে, সেইটো হ'ল গুপ্তঘাটী বিশ্বনাথ ঘাটৰ গুপ্তঘাটী মন্দিৰ। 6 মাহ বামত পূজা, 6 মাহ পানীত পূজা। সেইটো পানী পূজাৰ দৃশ্যটো হ'ল সেইটো গুপ্তঘাটী মন্দিৰ। সেই ইয়াৰ পৰা চাকি ল'ব, ধূপ ল'ব, লৈ পেলাই চাকি লৈ পেলাই সেয়া জয় যাব। সেইটোৱে কয় বিশ্বনাথ ঘাটত গুপ্তঘাটী মন্দিৰ পানী পূজা। পানী পূজাৰ তলত ডুবি থাকে, ভিতৰত তাৰপিছত শিল আৰু সেইটো হ'ল ইয়াতে যে পানী যে বাৰিষা কালত যিহেতু পানী একদম তলত থাকে, আমি যিটো দুটা হেৰি আছে কি সেই মন্দিৰখনৰ ভিতৰত এটা হেৰি কুঁৱা এটা আছে। কুঁৱাটো মই দেখুৱাব নোৱাৰো যিহেতু মোৰ পাৰমিশ্যন নাই যাবলৈ। সেই কুঁৱাটোৰ ভিতৰতে ইমান ধূলি বালি কিবা কিবি হৈ যোৱাৰ পিছতো সেই ধূলি বালি খিনি যে সেই কুঁৱাটোৰ পানীটো এতিয়াও চফা থাকে। এখন দেখুৱাইছো, সেই ঘৰখনৰ ভিতৰতে এটা কুঁৱা এটা আছে। সেই কুঁৱাৰ ভিতৰত পানীখিনি যে ইমান লেতেৰা ফেতেৰা গ'লেও যে সেই পানীবিলাক যে চফাই থাকে। যিহেতু নামে হৈছে পানী পূজা। যিহেতু এতিয়া বামত আছে, সকলোকে আপোনালোকক দেখুৱাম। সম্পূৰ্ণ দৃশ্যখিনি আপোনালোকক দেখুৱাম সবিশেষে। আপোনালোকে মোৰ লগত থাকিব আৰু সেই পানী পূজাটো দেখুৱাম আপোনালোকক। আৰু 6 মাহ বামত 6 মাহ পানীৰ তলত থাকে। যিহেতু মই য'ত থিয় হৈ আছো এতিয়া বৰ্তমান, সেই জেগাখন মানে একদম উপঙি যায়। বাৰিষা কালত 6 মাহ সেইটো ডুবি থাকে, আৰু এই 6 মাহত বামত থকা 6 মাহতে দৰ্শক আহিছে ইয়াতে পূজা কৰিবলৈ। আপোনালোকক সম্পূৰ্ণ দৃশ্যখিনি সবিশেষে দেখুৱাম। আহকচোন আমি যাওঁ এতিয়া। কোচগাঁৱৰ পৰা আহিছে। হয় সেই পানী পূজাখিনি আপোনালোক হয় হয়, 6 মাহ পানীৰ তলত থাকে, 6 মাহ বামত থাকে। সেইটো আজি আহিছে, সেইটোৰ বিষয়ে অকণমান জানিব বিচাৰিছো মানে। মই এনেকে অহা নাছিলো, প্ৰথম আহিছো। এনে শুনিছো আৰু 6 মাহ পানীৰ তলত থাকে, 6 মাহ পানীৰ ওপৰত থাকে বুলি, তাকে আজি চাবলৈ আহিলো। নতুন বছৰ শুভেচ্ছা থাকিল আপোনালৈ। সকলোৰে নতুন বছৰ শুভেচ্ছা থাকিলে। বাইদেউহঁতে চাৰিআলি কোচগাঁৱৰ পৰা আহিছে। আপোনালোকক সকলোৱে এই 6 মাহ পানীৰ তলত 6 মাহ বামত, সেইটো হ'ল বিশ্বনাথ ঘাটৰ গুপ্তঘাটী মন্দিৰ হয়। সেই মন্দিৰখনত মানে ইতিহাসী এটা আমাৰ বিশ্বনাথ ঘাটত যে এই আমাৰ বিশ্বনাথ ঘাটত ইতিহাসী যে এইটো 6 মাহ পামত 6 মাহ বামত থাকে। আৰু ইফালে আছে, সেইফালে দেখাই দিব পাৰিব। জ্ঞাপন কৰিছোঁ আৰু লগতে হেপী নিউ ইয়েৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই বিশ্বনাথ ঘাটৰ দিনত আৰু যাতে আমাৰ ইয়াত টুৰিজিম হিচাপে সেই জেগাটো উন্নত কৰিব লাগে, আৰু যাতে মানুহখিনি আহি ইয়াত বনভোজ উপভোগ কৰে। কাৰণ ইয়াত বিভিন্ন ঐতিহ্যমণ্ডিত জেগা, আৰু সেই জেগাত আপোনাৰ বিভিন্ন মঠ মন্দিৰ, শিল, নদ নদী, হ্ৰদ ইত্যাদি। ইয়াত পোনপ্ৰথমে মই অসমবাসী ৰাইজক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঘাট এটা টুৰিষ্ট প্লেচ। ঘাটক ভালপোৱা ৰাইজক মই আহ্বান জনাইছোঁ যে আপোনালোকে আহি সেই জেগাত বনভোজ উপভোগ কৰাত এটা এনেকুৱা মন্দিৰ আছে, সেই মন্দিৰ আপোনাৰ 6 মাহ পানীৰ তলত ডুবি থাকে আৰু 6 মাহ পিছত বাম হয়। গতিকে সেইটোৱে মন্দিৰ আমাৰ এইটো। সেই মন্দিৰটোত আপোনালোকে আহি পূজা পাতল কৰিব পাৰিব। ঘটনা 6 মাহ পানীৰ তলত থাকে, 6 মাহ বামত থাকে। এই মনোৰম দৃশ্যটো উপভোগ কৰে।